আজি ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা ষ্টাৰ্ট কৰিছো আৰু আজি আহিছো গুৱাহাটীত বজাৰ কৰিবৰ বাবে আৰু আগফালে জামত পৰি গলো আমি মানে এতিয়া শৰাইঘাট দলং পালো Hello everyone, মই জুৰি নতুন এটা ভিডিঅ লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ আৰু গমটো পালে গুৱাহাটীলৈ যাই আছো আৰু গুৱাহাটীত যাওঁতে যদি শৰাইঘাটৰ দলঙত অকমান জামত নপৰো তেন্তে গুৱাহাটী যোৱাৰ মজাই নাথাকিব আৰু এয়া 20 মিনিটমান সময় জামত পৰি উঠি এতিয়া আগবাঢ়িলো আমি আমাৰ গন্তব্যস্থান মানে ফান্সি বজাৰলৈ বেলেগত আপুনি হাজাৰ বজাৰ কৰক কিন্তু ফান্সি বজাৰখনত যদি এবাৰ নুখুমাই নহয় কিবা এটা ভাল নালাগে আৰু ইপিনে ফান্সি বজাৰত একদম পূজা লাগি গৈছে বহুত মানে কালেকচন আছে 200 টকীয়া 100 টকীয়া ইছৰাম মানে আৰু এই যে মানুহবিলাক কিজনে আটা পাৰে বৰ ধুনিয়াকে তেতে খুব ভাল লাগে আহক বাইদু নতুন বাইদু সৰু বাইদু নতুন বাইদু কিবা বেলেগ টাইপৰ কথাবিলাক কয় শুনি মানে হিহতক কোছোৱা যায় মানে কাপুৰে সামনে হিহতক চাম আধা সময় হিহতক চাওঁতে যায় যেতিয়া হঠাতে আটা পাৰি দিয়ে নহয় তেতিয়াই আৰু এপিনে ইয়া টি-শাৰ্ট চাই আছো ধুনিয়া কালেকচন হাফ পেনে মানে বঢ়িয়া আৰু কিছুমান মানে কাপোৰৰ কোৱালিটি বিলাক যদি মানে চাব জানো নহয় বৰ ধুনিয়া পায় কম মানে হেৰিতে মজবুত খানা এপিনে আৰু ভাগৰ লাগি লক্ষী কেবিনত সোমায়ে আৰু একাপ চাহ খাই লওঁ কাৰণ বজাৰ কৰাৰ লগতে নিজৰ পেটটোকো চাব লাগিব নহয় গাত শক্তিও পাব লাগিব হেয়া অৰ্ডাৰ দিলো আৰু লক্ষীমিত যদি চাহৰ লগতে সিংৰা এটা নাখাও ভাল লাগিবনে সিংৰা চাহ আৰু ইহত কেইটাই ঠাণ্ডা ললে তাৰ পিছতে সোমালো এবাৰ মছজিদ গলিত মছজিদ গলিৰো কালেকচন খুব ধুনিয়া দে ইমান মানুহ বাপৰে মই শৰ্ট ভিডিঅ'টো মই কৈছোৱে চাগে আপোনালোকে যদি চাইছে গমে পাইছে মছজিদ গলিত বহুত মানুহ আৰু এবাৰটো কালেকচন আৰু বঢ়িয়া আৰু যিসকলে আহিছে তেওঁলোকেতো জানে যে ইয়াত বেগৰ কালেকচন বৰ ধুনিয়া লগতে চেন্ডেলৰ আমি অৱশ্যে বেগ ললো কেইটামান বুলি এই কাৰণে কলো এই ভিডিঅ'ৰ দৰে আপোনালোকক জনাও যে আমি এঠাইলৈ যাই আছো আৰু কোড জাম কি কৰিম হেয়া বাৰু নেক্সট ভিডিঅ' সমূহত গম পাব তাৰ বাবেও আমি অকমান বেছিকে আমাৰ মানে বজাৰ হ'ল আৰু ইয়া মোৰ একেবাৰে হাঁহিয়ে উঠি গৈছে মানে কিবা এটা মনটো ভাল লাগি গৈছে গুটেই খুপাই লৈ আহো নেকি কিন্তু কি কৰিব আৰু মানি বেগটো চাব লাগিব নহয় চুই পেলাই ইমানখিনিত আৰু সামৰ্থ্য নাই মানে এইটোৱে লওঁ নে সেইটোৱে লওঁ ভগৱান বস্তু বাপৰে সব মানে আনি থব ইচ্ছা যায় এপিনে জাগাই নাই কোনফালেদি ওলাম কোনফালেদি সোমাম তাৰ পিছতে আৰু নাই আৰু ঠেলি হেচি হলো ইপিনৰ পৰা হিপিন সোমাই পেলাই বস্তুবিলাক চাইছো আৰু এইবিলাক এয়া আমাৰ মাইকী মানুহৰ মেইন বস্তু লিপষ্টিক কাজল এইবিলাকো চাই আহিলো লগতে মিলা কিছুমান বস্তু লৈ আহিলো যিহেতুকে পূজা উৎসৱ আহিছে এইবিলাকত বহুখিনি বস্তু লাগিব নহয় আৰু এয়া তাৰ পৰা ভিৰৰ মাজত ওলাই আহি গৰম লাগাত আইচক্ৰীম খাবলৈ গলো আইচক্ৰীম কেইটা খাই লৈ এবাৰ আৰু যাম মানে ফাঁচি বজাৰতে আৰু ঘূৰি আৰু সেইখিনিতে এবাৰ যদি ইপিনে বাবু বজাৰ এবাৰ আৰু মছজিদ গলি এবাৰ মানে এনেকুৱাকে আছো তাৰপিছতে এবাৰ আৰু গলো মোৰ কাৰণে চাদৰ মেখেলা চাবৰ বাবে চাদৰ মেখেলাৰ কালাৰবিলাক যে ইমান ধুনিয়া কোনজোৰ ললো কি কথা মই বিছে এতিয়া নেদেখাও কাৰণ মই যেতিয়া পিন্ধিম তেতিয়াহে আপোনালোকক দেখাম অৱশ্যে আপোনালোকে গেছ কৰিব পাৰে মই কোনজোৰ ললো আৰু এপিনে ইয়া চেন্ডেলো লাগিব নহয় মিলাই পিন্ধিবৰ বাবে আৰু চুৰিজাৰো চালো কিন্তু পছন্দ হৈছেও নহৈছেও কৰবাত যদি দাম মিলে কৰবাত আকৌ দাম নিমিলে আৰু এনেকুৱাকে এবাৰ আৰু ভোক লাগাই আহিলো বজাৰ কৰা হ'ল এতিয়া বাস খাবৰ বাবে এতিয়া ভাত খাব সোমাইছো ৰেষ্টুৰেণ্ট এখনত বিচাৰি ফাঁচি বজাৰত বজাৰ কৰিব আহিলে আপোনালোকৰ কষ্ট একো নহয় ভৰিখনে অৱশ্যে অকমান কষ্ট পাবই কাৰণ আমি বহুখিনি খোজ কাঢ়িব লাগে হয় যে সেইকাৰণে কিন্তু খোৱা বোৱাৰ পৰা আদি কৰি বা মনতে যি ভাবি আহে মানে যেনেকুৱা লম বুলি ভাবে তেনেকুৱা আপুনি বিচাৰিলে পাবই আৰু ইমান ধুনিয়া দোকানবোৰ আছে যিকোনো মানে বস্তু খাব পাৰি আৰু এপিনে মই লাহে খাই আছো সেই কাৰণ মানে এচি খাই আছো অকমান বাহিৰত বহুত গৰম দিছে সেইবাবে আৰু খাইব উঠি গলো জুডিঅ'ত 1000 ৰ ভিতৰতে মানে সকলো বস্তু আৰু ইয়া জুডিঅ'ত যাওঁতে মানে ওপৰ উঠোতে লগ পালো মোৰ মৰমৰ এগৰাকী মানে মোক মৰম দিয়া মানুহ গৰাকী ইমান ধুনিয়াকৈ মাতাখাৰ দিলে খুব ভাল লাগিল আপোনালোকেও যদি মোক কৰবাত দেখে মোক মাতাখাৰ দিব ভাল লাগে মই তেতিয়া সাহস পাওঁ এতিয়া জুডিঅ'ত আহিছো আৰু জুডিঅ'ত আহি এটা লৰা জোতা চাই আছে বৰ ধুনিয়া জায়গা কোনলৈ ফুৰিবৰ বাবে যিহেতুকে যাম সেইবাবে অকমান শ্বপিংটা যে অলপ বেছি হৈছে আৰু এতিয়া বাস জুডিঅ'ৰ কালেকচন বিলাক চাই আছো ইমান ধুনিয়া জুডিঅ'ৰ মানে পূজা কালেকচন কি কম আৰু মানে কোনটো এৰি কোনটো লম এই যে জোতা মোৰ বৰ ভাল লাগছে আৰু এতিয়া গুৱাহাটীৰ এৰি পেলাই মাজতে আবেলিৰ চাহ কাপৰ বাবে সোমাইছো হোটেল এখনত যেহেতুকে আবেলিৰ চাহ কাপ মানে নাখালে আমাৰ আৰু ভাল নালাগে ভাগৰটো নমৰে সেইকাৰণে গাখীৰ চাহ কাপ দি দিলো অৰ্ডাৰ আৰু গাখীৰ চাহ কাপ খাই এতিয়া ঘৰ মোৱা হম আৰু কি বজাৰ কৰিলো সেইবিলাক বাৰু আপোনালোকক নেক্সট ভিডিঅ' এটা দেখাম বুলি ভাবিছো আজিলৈ আহিছো লগ পাম নেক্সট ভিডিঅ'ত বাই